মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ। দলগড় অফিস বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ই ৰিক্সা আৰু ট্ৰেক্টৰৰ সংঘৰ্ষত শিশুসহ দুজন আহত শিশুজনৰ নাম নাছিৰুল বুলি জানিব পৰা গৈছে। পিছফালৰ পৰা অহা ট্ৰেক্টৰ চলন্ত আৰু ই ৰিক্সাৰ সন্মুখত গৈ ব্ৰেক কৰাৰ সংঘটিত হয় এই দুৰ্ঘটনা। শিশুজনৰ অৱস্থাত সংকটজনক। মঙলদৈলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰেক্টৰ চালকে। নাম্বাৰ প্লেটবিহীন ট্ৰেক্টৰ আৰু ই ৰিক্সাখনে দৈপাম আৰক্ষী থানালৈ লৈ যায়। সঘনাই সংঘটিত হ'ব হৈছে ট্ৰেক্টৰ দুৰ্ঘটনাত ৰোধ বিফল হৈছে দলগাঁও আৰক্ষী। টাংনি নৈত অবৈধ বালি খননৰ জড়িত অৰ্ধশতাধিক ট্ৰেক্টৰে নিন্দা হৰাইছে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু পথচাৰীসকলক। নিউজ ডেস্ক ৰিপৰ্ট, দলগাঁও টাইম। পূবফালৰ পৰা ট্ৰেক্টৰখন বহুত স্পীডত আছিল, মুঠতে 60-70 মান স্পীড হ'ব। আৰু পিছত গাড়ীখন আগত একো নাছিল, অটোমেটিক সি ব্ৰেক মাৰিলে। কি কাৰণ ব্ৰেক মাৰিলে তেখেতেহে জানে, আৰু আমি আগত দেখি একো দেখা নাপা নাছিলো। কিন্তু এখন চাইকেলো কণ্ট্ৰল কৰা টান হ'ব, এনেকুৱা স্পীডত গাড়ীখন আহি পেলাই ব্ৰেক মাৰি দিছে। আৰু ইহঁতক বজাৰখিনিত আহি পেলাই স্পীডটো ইহঁতক বাঢ়ি যায়। কি কাৰণত বাঢ়ে ইহঁতেহে জানে, নাজানো। কোনোবা কিবা ক'লে আৰু ইহঁতৰ দাদাগিৰিটো বাঢ়ি যায়। এই ই ৰিক্সা এখনৰ লগত, ই ৰিক্সাখনত সৰু বাচ্চা এটা আছিলে, সেইটোৰ মাথাটো এক চাইড ফাটি গৈছে। তাৰপিছত মানুহ আৰু লগত আছিল, সেইকেইটা কি হৈছে নাজানো, পটককৈ লৈ গুচি গ'ল। গাড়ী এখন লগ আহি আছিল।